নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ পুনৰ অসম বন্ধ ঘোষণা পুনৰ 12 ঘণ্টিয়া অসম বন্ধ ঘোষণা কৰা হৈছে 21 জানুৱাৰী পুৱা 5 বজাৰ পৰা বিয়লি 5 বজালৈকে অসম বন্ধ ঘোষণা কৰা হৈছে জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত সৌদ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ এই 12 ঘণ্টিয়া অসম বন্ধ ঘোষণা অৰ্থাৎ 21 জানুৱাৰী পুৱা 5 বজাৰ পৰা বিয়লি 5 বজালৈকে সৌদ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই 12 ঘণ্টিয়া অসম বন্ধ ঘোষণা কৰিছে পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ ৰাজ্যত পুনৰ নতুনকৈ স্থাপন কৰা হ'ব 1000খন অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয় আৰু এই চৰকাৰী বিদ্যালয়সমূহত থাকিব সকলো অত্যাধুনিক সা-সুবিধা এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যত নতুনকৈ পুনৰ স্থাপন কৰা হ'ব 1000খন অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয় আৰু 400তকৈ অধিক বিদ্যালয়ৰ নিৰ্মাণৰ কাম বৰ্তমান চলি আছে অসমত আৰু শীঘ্ৰে বাকি অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব এই চৰকাৰী বিদ্যালয়সমূহত থাকিব সকলো অত্যাধুনিক সা-সুবিধা আৰু প্ৰতিটো শ্ৰেণীকোঠা আৰু লাইব্ৰেৰী কৰা হ'ব উন্নত মানদণ্ডৰ বেজাৰত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ বিজেপিৰ বিৰুদ্ধে এইবাৰ উত্থাপন হৈছে ভয়ংকৰ অভিযোগ চাকৰি দিম বুলি কৈ যুৱতীক ধৰ্ষণ ৰাজ্যিক বিজেপিৰ সভাপতিৰ চাকৰি দিয়াৰ প্ৰলোভন আৰু হিৰোইন বনাই দিয়াৰ প্ৰলোভনেৰে হোটেলৰ কোঠাত ধৰ্ষণ ৰাজ্যিক বিজেপিৰ সভাপতিৰ আৰু ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল ভুক্তভোগী যুৱতীগৰাকীৰ হিৰোইন বনাই দিম বুলি কৈ যুৱতীৰ সৈতে কুকাণ্ড ৰাজ্যিক বিজেপিৰ সভাপতিৰ হাৰিয়ানাৰ বিজেপিৰ ৰাজ্যিক সভাপতিৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ গোচৰ চৰকাৰী চাকৰি দিম বুলি কৈ হোটেলত ধৰ্ষণ এগৰাকী যুৱতীক আৰু এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী যুৱতীগৰাকীয়ে পচিললৈ আহি যুৱতীগৰাকীৰ সৈতে পৰিচয় হৈছিল বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ আৰু বিজেপিৰ ৰাজ্যিক সভাপতিৰ সৈতে নাম সাঙুৰ খাইছে এজন গায়কৰ দুজনে মিলি হোটেলত যুৱতীগৰাকীৰ সৈতে ধৰ্ষণ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে বিজেপিৰ ৰাজ্যিক সভাপতি মোহনলাল বদলিৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপন হৈছে যুৱতীগৰাকীক চাকৰি দিয়াৰ প্ৰলোভন দি ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন হৈছে বদলি আৰু গায়কগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে বিএনএছৰ 376 আৰু 506 ধাৰাত ৰুজু হৈছে গোচৰ বিজেপিৰ ৰাজ্যিক সভাপতি মোহনলালে যুৱতীগৰাকীৰ অশ্লীল ভিডিঅ' ৰেকৰ্ডিং কৰাৰো অভিযোগ উত্থাপন হৈছে আৰু ঘটনা সংক্ৰান্তত ইতিমধ্যে আৰক্ষী আৰম্ভ কৰিছে তদন্ত দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ হোৱাটছএপ ব্যৱহাৰকাৰীসকল সাৱধান যিকোনো মুহূৰ্ততে বন্ধ হৈ পৰিব পাৰে আপোনাৰ হোৱাটছএপ একাউণ্ট এই 5টা ভুল কৰিলেই চিৰদিনলৈ বন্ধ হৈ পৰিব আপোনাৰ হোৱাটছএপ একাউণ্ট চাওঁ আহক এই সন্দৰ্ভত সবিশেষ দেশৰ লাখ লাখ হোৱাটছএপ ব্যৱহাৰকাৰীলৈ ডাঙৰ খবৰ যিকোনো মুহূৰ্তত বন্ধ হৈ পৰিব পাৰে আপোনাৰ হোৱাটছএপ একাউণ্ট এই 5টা ভুল কৰিলেই হোৱাটছএপ একাউণ্ট চিৰদিনৰ বাবে বন্ধ হৈ পৰিব প্ৰতিমাহে মেটাই বন্ধ কৰিছে লাখ লাখ হোৱাটছএপ একাউণ্ট বহু ব্যৱহাৰকাৰী অফিচিয়েল হোৱাটছএপ ব্যৱহাৰ নকৰে ব্যৱহাৰ কৰে হোৱাটছএপ ডেল্টা জিবি হোৱাটছএপ আৰু হোৱাটছএপ প্লাছ এনে তৃতীয় পক্ষৰ এপসমূহৰ ব্যৱহাৰ কোম্পানীয়ে ইতিমধ্যে নিষিদ্ধ কৰিছে আপুনিও যদি এনে এপ ব্যৱহাৰ কৰে তেন্তে আপোনাৰ একাউণ্ট বন্ধ হ'ব পাৰে ইয়াৰ উপৰিও হোৱাটছএপ একাউণ্ট বন্ধ হ'ব এই 5টা ভুল কৰিলে কি ভুল কৰিলে আপোনাৰ একাউণ্ট বন্ধ হ'ব পাৰে চাওঁ আহক আন কাৰোবাৰ পৰিচয় ব্যৱহাৰ কৰি একাউণ্ট খুলিলে বন্ধ হোৱাৰ সম্ভাৱনা আছে আপোনাৰ একাউণ্ট অৰ্থাৎ আপোনাৰ পৰিচয় গোপনীয় ৰাখি আন কাৰোবাৰ নামত যদি আপুনি হোৱাটছএপ একাউণ্ট চলায় তেন্তে আপোনাৰ একাউণ্টটো বন্ধ হৈ পৰাৰ সম্ভাৱনা আছে লগতে যোগাযোগৰ তালিকাত নথকা নম্বৰলৈ বাৰ্তা প্ৰেৰণ কৰাটো অপৰাধ
এই কাম কৰিলে আপোনাৰ একাউণ্ট বন্ধ কৰি পৰিব। অচিনাকি লোকলৈ বাৰ্তা প্ৰেৰণ কৰি থাকিলে তেনে বাৰ্তাক স্পেম বুলি ধৰা হ'ব আৰু বহু ব্যৱহাৰকাৰীয়ে আপোনাৰ একাউণ্টৰ ৰিপৰ্ট দিলে বন্ধ হৈ পৰিব আপোনাৰ হোৱাটছএপ একাউণ্ট। লগতে যদি আপুনি কাৰোবাক হাৰাশাস্তি বা ভাবুকি দিছে তেন্তে আপোনাৰ একাউণ্ট বন্ধ হোৱাৰ সম্ভাৱনা আছে। আপত্তিজনক বাৰ্তা প্ৰেৰণৰ অভিযোগত ব্যৱস্থা ল'ব আপোনাৰ বিৰুদ্ধে। গতিকে হোৱাটছএপ ব্যৱহাৰ কৰোঁতে আপুনি সাৱধান আৰু সতৰ্ক হোৱাটো অত্যন্ত প্ৰয়োজন। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা উমৰাংচৰ অবৈধ কয়লা খনিক লৈ আহি গৈছে ডাঙৰ খবৰ। উমৰাংচত কেনেদৰে চলিছিল লুণ্ঠন? অবৈধ কয়লা খনিৰ পৰা মাহেকত কোটি কোটি টকা সংগ্ৰহ কৰিছিল দেৱলাল গাওলচা আৰু তেওঁৰ পত্নীয়ে। এই সন্দৰ্ভত চাৱা হওক বিস্ফোৰক তথ্য। উমৰাংচৰ অবৈধ কয়লা খনিৰ পৰা প্ৰতিদিনে 1.35 কোটি টকা সংগ্ৰহ কৰিছিল দেৱলাল গাওলচা আৰু তেওঁৰ পত্নী কণিকাই। পতি পত্নীয়ে পাপৰ পুখুৰীৰ পৰা প্ৰতি মাহে 40 কোটি টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। 3 কিলোত প্ৰতিদিনে প্ৰায় 1.5 শতাধিক ট্ৰাকেৰে সৰবৰাহ হৈছিল কয়লা আৰু কলা ধনেৰে দেৱলাল আৰু কণিকাই মেনেজ কৰিছিল MDC আৰু আৰক্ষী। আৰু এই মুহূৰ্তত অভিযোগ উঠিছে পাপৰ পুখুৰীৰ কলা ধনৰ মোটা অংকৰ ভাগ আহিছিল দিছপুৰলৈও। উমৰাংচৰ ঘটনাক লৈ এই অভিযোগ ডিমা হাছাও জিলা কংগ্ৰেছৰ সম্পাদক ৰাহুল টেৰণৰ। আৰু এই মুহূৰ্তত প্ৰশ্ন উঠিছে CM দেৱলাল গাওলচা আৰু তেওঁৰ পত্নীৰ ৰঙা চকুলৈ ভয় কৰে নেকি আৰক্ষীয়ে? এই পৰ্যন্ত উমৰাংচু থানাত দাখিল হোৱা এখনো এজাহাৰৰ গোচৰ পঞ্জীয়ন নকৰিলে আৰক্ষীয়ে। চৰকাৰী তথ্য মতে 5জন শ্ৰমিকৰ এতিয়াও কোনো জীৱন মৃত্যুৰ সন্ধান নাই। নিৰন্তৰ অভিযানৰ পিছত মাত্ৰ 4টাহে মৃতদেহ উদ্ধাৰ হৈছে অভিশপ্ত কয়লা খনি। এক প্ৰকাৰে শ্ৰমিকক হত্যা কৰা পতিপত্নীক এতিয়া গ্ৰেপ্তাৰ কৰিবনে আৰক্ষীয়ে? এইটো এটা লাখটকীয়া প্ৰশ্ন। পৰৱৰ্তী খবৰ, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনাহে ভাৰতে প্ৰকৃত স্বাধীনতা লাভ কৰিছে। এই মন্তব্য RSS প্ৰধান মোহন ভাগৱতৰ। আৰু মোহন ভাগৱতৰ এই মন্তব্যৰ পিছতে এইবাৰ RSS প্ৰধান মোহন ভাগৱতক উভতি ধৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ মন্তব্য, RSS প্ৰধান মোহন ভাগৱতৰ মন্তব্য আমাৰ দেশৰ সংবিধানৰ ওপৰত আক্ৰমণ। তেখেতৰ মন্তব্যই স্বাধীনতা সংগ্ৰামী আৰু প্ৰতিজন ভাৰতীয় নাগৰিকক অপমান কৰিছে। এই মন্তব্য ৰাহুল গান্ধীৰ। ৰাম মন্দিৰ নিৰ্মাণৰ পিছতহে দেশে পাইছে স্বাধীনতা। এই মন্তব্য RSS প্ৰধান মোহন ভাগৱতৰ। RSS প্ৰধান মোহন ভাগৱতৰ এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। AICCৰ নতুন মুখ্য কাৰ্যালয় উদ্ঘাটন অনুষ্ঠানত মোহন ভাগৱতক খুৰদাৰ সমালোচনা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত কয় যে 1947 চনত ভাৰত স্বাধীন নোহোৱা বুলি কৰা মন্তব্য প্ৰতিজন ভাৰতীয়ক কৰা অপমান। লাখ লাখ মানুহৰ ত্যাগৰ ফচলক লৈ কৰা মন্তব্যই সংবিধানক অৱমাননা কৰিছে। ভাৰতবৰ্ষত আদৰ্শগত সংঘাতৰ দুটা দৃষ্টিভংগী আছে। এটা হৈছে সংবিধানৰ ধাৰণা, আদৰ্শ হৈছে আমাৰ প্ৰধান আদৰ্শ, আৰু অন্য এটা হৈছে RSSে যি কয় সেইটো। তেখেতৰ মন্তব্যই স্বাধীনতা সংগ্ৰামী আৰু প্ৰতিজন ভাৰতীয় নাগৰিকক অপমান কৰিছে। মোহন ভাগৱতৰ মন্তব্য আমাৰ দেশৰ সংবিধানৰ ওপৰত আক্ৰমণ। মোহন ভাগৱতে সংবিধান স্বাধীনতাৰ প্ৰতীক নহয় বুলিও কৰিছিল মন্তব্য। ৰাহুল গান্ধীৰ অভিযোগ যে কংগ্ৰেছৰ ওপৰত এতিয়া চলিছে পদ্ধতিগত আক্ৰমণ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ আশাকৰ্মী, অংগনবাড়ী কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীলৈ ভাল খবৰ। দৰমহা বৃদ্ধিৰ লগতে অন্যান্য সকলো সমস্যাৰ শীঘ্ৰেই হ'ব সমাধান। এই সন্দৰ্ভত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ লাখ লাখ আশাকৰ্মী, অংগনবাড়ী কৰ্মীলৈ ভাল খবৰ। মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীলৈও আহিছে ভাল খবৰ। আশাকৰ্মী, অংগনবাড়ী কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীক লৈ মুখ্যমন্ত্ৰী ডাঙৰ মন্তব্য। এই সকলো কৰ্মচাৰী দৰমহা বৃদ্ধিৰ লগতে বহুতো সমস্যা আছে। কেবিনেট কমিটিয়ে সাক্ষাৎ কৰিব আশাকৰ্মী, অংগনবাড়ী কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মী। তেওঁলোকৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে কমিটি গঠন কৰা হ'ব। কেবিনেট কমিটিৰ অধিসূচনা জাৰি কৰা হৈছে ইতিমধ্যে, আৰু প্ৰতিটো সমস্যাৰ ওপৰত কেবিনেট কমিটিয়ে কৰিব আলোচনা।
আলোচনাৰ অন্তত কমিটিয়ে কেবিনেটত দিব প্ৰতিবেদন আৰু তাৰ পিছত কেবিনেটত লোৱা হ'ব এইসমূহ বিষয়ৰ ওপৰত সিদ্ধান্ত। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। পুনৰ ভয়ংকৰ বিপদত পৰিছে ইজৰাইলী সেনা। ইজৰাইলৰ ওপৰত পুনৰ ভয়ংকৰ আক্ৰমণ চলাইছে ইয়েমেনে। পাৱাৰ প্লাণ্ট আৰু সেনা শিবিৰ ধ্বংস কৰিলে ইয়েমেনে আৰু তাৰ পিছতে ইজৰাইলত জাৰি কৰা হৈছে হাই এলাৰ্ট। ইজৰাইলৰ ওপৰত পুনৰ ভয়ংকৰ আক্ৰমণ। ইজৰাইলৰ জাহাজক লক্ষ্য কৰি এইবাৰ ধাৰাবাহিক আক্ৰমণ ইয়েমেনৰ। ইয়েমেনৰ হুথি বিদ্ৰোহীয়ে নিক্ষেপ কৰিছে ৰকেট। ৰাজধানী তেল আবিবত মিছাইল নিক্ষেপ হুথি বিদ্ৰোহীৰ। হুথি বিদ্ৰোহীয়ে ধ্বংস কৰিলে পাৱাৰ প্লাণ্ট আৰু সেনাৰ শিবিৰ। ড্ৰোন আৰু মিছাইলেৰে ইজৰাইলত ধাৰাবাহিক আক্ৰমণ আৰু এই আক্ৰমণৰ পাছতে ৰাজধানী তেল আবিবত জাৰি কৰা হৈছে হাই এলাৰ্ট। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ মুছলমান লোকলৈ জৰুৰী খবৰ। নিষিদ্ধ ঘোষণা কৰা হ'ল ছাইদি তবলিগী জামাতক। ছাদি ইস্তেমাত যোৱাসকলৰ বিৰুদ্ধে ফটোৱা জাৰি। কোৰাণৰ ভুল ব্যাখ্যা দিয়াৰ অভিযোগ। তবলিগী জামাতত যোৱাসকল ইছলাম ধৰ্মৰ পৰা যাব লাগিব আঁতৰি। উত্তৰ পূব ভাৰতৰ ওলোমাসকলৰ এই ডাঙৰ সিদ্ধান্ত। উত্তৰ পূব ভাৰতৰ ওলোমাসকলৰ ডাঙৰ সিদ্ধান্ত। নিষিদ্ধ ঘোষণা কৰিলে ছাইদি তবলিগী জামাতক। ফটোৱা জাৰি উত্তৰ পূৰ্বাঞ্চলৰ ওলোমাসকলৰ। ছাদি ইস্তেমাত যোৱাসকলৰ বিৰুদ্ধে ফটোৱা জাৰি। অসম তথা উত্তৰ পূৰ্বাঞ্চলত হৈ আছে ছাদি ইস্তেমা। কোৰাণৰ ভুল ব্যাখ্যা দিয়াৰ অভিযোগ তবলিগী জামাতৰ বিৰুদ্ধে। নবীসকলৰ বিৰুদ্ধেও বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ। উত্তৰ পূব ভাৰতৰ ওলোমাসকলে ৰূপহী মাৰ্কাজত লৈ এই সিদ্ধান্ত। ইছলাম ধৰ্মৰ এটা ডাঙৰ দল হৈছে তবলিগী জামাত আৰু ইতিমধ্যে তবলিগী জামাতক নিষিদ্ধ কৰিছে বিশ্বৰ বহু প্ৰান্তত। ফটোৱা জাৰিৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। উল্লেখযোগ্য যে তবলিগী জামাত দিল্লী নিজামুদ্দিনৰ পৰা হৈ আহিছে পৰিচালিত। মৌলানা ছাদৰ তবলিগক নিষিদ্ধ ঘোষণা কৰি এই ফটোৱা জাৰি। তবলিগ জামাতত যোৱাসকল ইছলাম ধৰ্মৰ পৰা যাব লাগিব আঁতৰি। মৌলানা ছাদৰ অনুসৰণ কৰি থকাসকলৰ বাবে জাৰি কৰা হৈছে এই ফটোৱা। পৰৱৰ্তী খবৰ, সলনি হ'ব ৰাজ্যিক বিজেপিৰ সভাপতি। 17 জানুৱাৰীত নিৰ্বাচিত হ'ব ৰাজ্যিক বিজেপিৰ নতুন সভাপতি আৰু আজি নিশা 7 বজালৈকে ৰাজ্যিক বিজেপিৰ সভাপতিৰ বাবে দাখিল কৰিব পাৰিব মনোনয়ন পত্ৰ আৰু 17 জানুৱাৰীত নিৰ্বাচিত হ'ব ৰাজ্যিক বিজেপিৰ নতুন সভাপতি। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।